অসমত আকৌ নতুনকৈ আৰম্ভ হল ওল্ড এজ পেনশন যোজনা। সো যিসকলে ভাবিছে যে বৃদ্ধ পেনশনৰ বাবে আবেদন কৰিম তেনে ক্ষেত্ৰত কিন্তু এই ভিডিওটো চাই আবেদন কৰিব পাৰিব, কিয়নো ইতিমধ্যে কিন্তু অসমত আৰম্ভ হৈছে বুঢ়া পেনশন যোজনা। সো আপুনি যদি আবেদন কৰিব বিচাৰিছে তেনেহলে ভিডিওটো আপুনি স্কিপ নকৰিব। এবাৰ যদি আপুনি আবেদন কৰে তেনেহলে কিন্তু আপুনি প্ৰতি মাহতে 1000 টকাকৈ লাভ কৰিব। এই ভিডিওটোত আপোনালোকক লাইভ প্ৰুফ দেখাই দিম আপুনি কেনেকৈ ঘৰতে থাকি আপোনাৰ স্মাৰ্টফোনৰ জৰিয়তে আবেদন কৰিব পাৰিব। সো ডিয়াৰ ভিউয়াৰ্স, ভিডিওটো স্টাৰ্ট কৰাৰ আগত আপোনালোকৰ ওচৰত এটাই ৰিকুৱেষ্ট, যদিহে আপুনি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে ৰিকুৱেষ্ট কৰিলো এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ তথা ইনফৰমেটিভ ভিডিও পাবলৈ হলে চেনেলটো তলৰ পৰা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু আপুনি যদি অলৰেডি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে আপোনাক বহুত ধন্যবাদ। তেন্তে হওক আজিৰ এই মূল ভিডিওটো আৰম্ভ কৰো। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি গুগলত সাৰ্চ বাৰত আপুনি টাইপ কৰি দিব লাগিব UMANG উমাং। আপুনি উমাং লিখি সাৰ্চ কৰি দিলে একেবাৰে ওপৰত আপোনাৰ যিটো ওয়েবসাইট লিংক আহিব আপুনি এই লিংকটোতে ক্লিক কৰি দিব। সো ডিয়াৰ ভিউয়াৰ্স, আপোনালোকৰ সুবিধাৰ বাবে কিন্তু মই ভিডিওৰ ডেসক্ৰিপশন বক্সত এই ওয়েবসাইটৰ লিংকটো দি ৰাখিম, আপোনালোকে তাতে ক্লিক কৰি দিলে কিন্তু এই ওয়েবসাইটলৈ আহিব পাৰিব। ওয়েবসাইটটো ওপেন হোৱাৰ পিছত আপুনি পোনপ্ৰথমত আপোনাৰ মোবাইল ফোনটো ডেস্কটপ সাইট অন কৰিব। ইয়াৰ বাবে আপুনি একেবাৰে ওপৰৰ হো সাইডত আপুনি 3 লাইন পাব। 3 লাইনত ক্লিক কৰি দিয়াৰ পিছত অলপ তলত আহিলে আপুনি ডেস্কটপ সাইট পাব। আপুনি ডেস্কটপ সাইটটো অন কৰি ল'ব। তাৰ পিছত আপুনি বাও সাইডত চাব 3 লাইন, আপুনি 3 লাইনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে চাব লগইন ৰেজিষ্টাৰ, আপুনি ইয়াতে ক্লিক কৰি দিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা কি ইন্টাৰফেস ওপেন হ'ব। আপুনি কি কৰিব, প্ৰথমত যদি আপুনি ৰেজিষ্টাৰ কৰা নাই তেনেহলে আপুনি তলত আহিব ক্ৰিয়েট একাউণ্টত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে আপোনাৰ মোবাইল নম্বৰ এন্টাৰ কৰিব। তাৰ পিছত ইয়াতে আপুনি গেট ওটিপি ক্লিক কৰি ওটিপিটো ইয়াতে এন্টাৰ কৰি আপুনি ক্যাপচাটো ফিল কৰিব। ফিল কৰাৰ পিছত আই এগ্ৰিত আপুনি টিক মাৰ্ক দিব। দিয়াৰ পিছত আপুনি ৰেজিষ্টাৰ বাটনত ক্লিক কৰি দিলে আপোনাৰ এটা এমপিন ৰাখিব লাগিব। আপুনি এমপিনটো আপুনি 4 ডিজিটৰ এমপিন আপুনি ৰাখিব। সো যেহেতু মোৰ অলৰেডি ৰেজিষ্টাৰ কৰা আছে হে মই লগইন কৰিম। সো ইয়াৰ বাবে মই চাওক ইয়াতে এন্টাৰ মোবাইল নম্বৰ লগইন উইথ এমপিন। সো আপুনি ইয়াতে লগইন উইথ ওটিপি ৰাখিব পাৰে। সো যেহেতু মোৰ এমপিন ৰাখিছো হে মই ইয়াতে এন্টাৰ মোবাইল নম্বৰ, আপুনি ইয়াতে আপোনাৰ মোবাইল নম্বৰ আৰু ইয়াতে এমপিনটো এন্টাৰ কৰি আপুনি লগইনত ক্লিক কৰিব। সো মই সোনকালে লগইন কৰি আপোনালোকক দেখাই আছো। সো আপোনালোকে লগইন কৰাৰ পিছত এলো আহিব পাৰে, আপুনি এলোত ক্লিক কৰি দিব। সো আপুনি কেনসেল কৰিব। সো এতিয়া জাস্ট আপুনি কি কৰিব, আপুনি ইন্টাৰফেস কিন্তু এনেকুৱাকে পাই যাব। চাওক ইয়াতে আপোনাৰ ড্যাশবোৰ্ডটো ওপেন হ'ব। ইয়াতে মাই প্ৰফাইল আপুনি চাব পাৰিব। আপুনি এতিয়া কি কৰিব, আবেদন কৰাৰ বাবে আপুনি ইয়াতে সাৰ্চ বাটন পাব। আপুনি সাৰ্চ বাটনত টাইপ কৰিব, জাস্ট আপুনি লিখি দিব NSAP। আপুনি NSAP এইখিনি লিখি সাৰ্চ কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকে আহিব। চাওক নেশ্যনেল সোশ্যাল এসিস্টেন্স প্ৰগ্ৰাম। সো আপুনি ইয়াতে এপ্লাই অনলাইন আপুনি এটা পাব NSAP এপ্লাই অনলাইনত ক্লিক কৰি দিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকে ইন্টাৰফেস ওপেন হ'ব। চাওক আপুনি প্ৰথমত ইয়াতে চাব স্কিম নাম, আপুনি ইয়াতে ক্লিক কৰি আপুনি স্কিম নামটো ইয়াতে দিব লাগিব। চাওক প্ৰথম আছে IGNDPS, তাৰ পিছত আছে IGNOAPS। আপুনি বুঢ়া পেনশনৰ বাবে ইয়াতে চাব IGNOAPS, আপুনি ইয়াতে কিন্তু ক্লিক কৰি দিব লাগিব। দ্বিতীয় নম্বৰ যেটো আছে আপুনি ইয়াতে ক্লিক কৰি দিব। তাৰ পিছত আপুনি ইয়াতে চাব স্টেট, আপুনি ইয়াৰ পৰা আপোনাৰ স্টেটটো সিলেক্ট কৰি দিব। সো আপোনাৰ যি স্টেট হয় আপুনি ইয়াৰ পৰা কিন্তু আপোনাৰ স্টেটটো সিলেক্ট কৰি দিব। স্টেটটো সিলেক্ট কৰাৰ পিছত অলপ লোডিং ল'ব। তাৰ পিছত আপুনি ইয়াতে চাব ডিস্ট্ৰিক্ট, আপুনি আপোনাৰ ডিস্ট্ৰিক্ট ইয়াৰ পৰা আপুনি সিলেক্ট কৰি দিব। তাৰ পিছত আপুনি ইয়াতে চাব এৰিয়া, আপুনি ইয়াৰ পৰা আপোনাৰ এৰিয়া চাব। যদিহে আপুনি গাঁৱত বাস কৰিছে তেনেহলে ৰুৰেল, আৰু যদি আপুনি নগৰ বা চহৰত বাস কৰিছে তেনেহলে আৰবান। তাৰ পিছত ইয়াতে সাব ডিস্ট্ৰিক্ট মিউনিসিপাল এৰিয়া আপুনি ইয়াৰ পৰা দি দিব। সো আপোনাৰ যেটো হয় আপুনি ইয়াৰ পৰা দি দিব। তাৰ পিছত আপুনি ইয়াতে চাব গ্ৰাম পঞ্চায়ত বা ওয়ার্ড, আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব। তাৰ পিছত আপুনি ইয়াতে চাব ভিলেজ, আপুনি ইয়াৰ পৰা আপোনাৰ ভিলেজটো সিলেক্ট কৰি দিব। তাৰ পিছত আপুনি হেবিটেশন ইয়াৰ পৰা আপুনি সিলেক্ট কৰি দিব। তাৰ পিছত ইয়াতে চাব নেম। সো ইয়াতে যিজনে আবেদন কৰিব তেওঁৰ ইয়াতে নেম টাইপ কৰিব। তাৰ পিছত ইয়াতে হাজবেন্ড বা ফাদাৰ নেম, তাৰ পিছত ইয়াতে জেন্ডাৰ সিলেক্ট কৰি দিব, মেল ফিমেল যি হয় ইয়াৰ পৰা সিলেক্ট কৰি দিব। তাৰ পিছত ইয়াতে ডেট অফ বাৰ্থ, আধাৰ কাৰ্ডৰ সৈতে ডেট অফ বাৰ্থটো ইয়াতে আপুনি এন্টাৰ কৰিব। ইয়াতে যেতিয়া ক্লিক কৰি দিব চাব ইয়াতে ডেট অফ বাৰ্থ প্ৰথম ইয়াৰ পৰা সিলেক্ট কৰি দিব। ইয়াৰ যিমান হয় ইয়াৰ পৰা সিলেক্ট কৰি দিব। প্ৰথম ইয়াৰটো সিলেক্ট কৰাৰ পিছত মান্থ আছে, আপুনি মান্থ যেটো মান্থ আপুনি সো ইয়াৰ পৰা যেটো মান্থ হয় আপুনি মান্থটো সিলেক্ট কৰি দিব। তাৰ পিছত ইয়াতে ডেট, হেকত আপুনি ডেটটো দিব লাগিব। তাৰ পিছত চাওক ইয়াতে ডেট অফ বাৰ্থটো অটোমেটিকলি লৈছে। সো তাৰ পিছত এছ কিন্তু ইয়াতে অটোমেটিকলি আহি যাব। তাৰ পিছত ইয়াতে কাষ্টটো দিব লাগিব। সো কাষ্ট ইয়াৰ পৰা আপুনি যেটো কাষ্ট হয় ইয়াতে আপুনি দি দিব। চাওক ইয়াতে জেনাৰেল আছে, আদার্স,
সো আপুনি ইয়াৰ পৰা যিকোনো কাষ্ট ইয়াৰ পৰা সিলেক্ট কৰি দিব তাৰপিছত ইয়াতে এড্ৰেছটো আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো দি দিব তাৰপিছত আপুনি ইয়াতে চাব পিন কোড আপুনি আপোনাৰ পিন কোডটো এন্টাৰ কৰিব পিন কোডটো এন্টাৰ কৰাৰ পিছত আপুনি জাস্ট নেক্সট বাটনত ক্লিক কৰি দিব তাৰপিছত আপুনি ইয়াতে একাউণ্ট ডিটেইলছ দিব লাগিব বেনিফিচিয়াৰী নাম্বাৰ ইয়াতে দিব নালাগে আপুনি ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰিব মোবাইল নাম্বাৰটো এন্টাৰ কৰাৰ পিছত ইয়াতে চাব পেমেন্ট মোড আপুনি ইয়াতে ক্লিক কৰিব তাৰপিছত চাওক ইয়াতে বেংক একাউণ্ট ক্যাশ সো আপুনি জিটো আপুনি লব ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব সো মই বেংকত লম এই বেংক একাউণ্টত ক্লিক কৰি দিলো তাৰপিছত চাব বেংক একাউণ্ট ডিটেইলছ ইয়াতে ডু ইউ নো বেংক আইএফএসসি ব্ৰাঞ্চ যদি আপোনাৰ আইএফএসসি কোড বা ব্ৰাঞ্চ নেম জনা থাকে তেনেহলে আপুনি ইয়েছত ক্লিক কৰিব ইয়াতে নো থাকিব সো আপুনি ইয়াৰ পৰা ইয়েছত ক্লিক কৰি দিব তাৰপিছত আপুনি ইয়াতে চাব আইএফএসসি সো আপুনি ইয়াতে জাস্ট আপোনাৰ আইএফএসসি কোডটো আপুনি এন্টাৰ কৰিব আইএফএসসি কোডটো এন্টাৰ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আপুনি জাস্ট ইয়াতে আপোনাৰ বেংক আপোনাৰ ইয়াতে সম্পূৰ্ণ ডিটেইলছ আহি পাব আপুনি ইয়াতে টিক মাৰ্ক দিব তাৰপিছত সিলেক্ট বেংকত ক্লিক কৰি দিব এতিয়া আপোনাৰ ইয়াতে একো কৰিব নালাগে জাস্ট আপুনি তলতে আপুনি নেক্সট পাব নেক্সট বাটনত ক্লিক কৰি দিব এতিয়া আপুনি ইয়াতে চাব নেম এজ পাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ নেম যেনেকুৱা আছে আপুনি ইয়াতে ফিল কৰিব তাৰপিছত ইয়াতে চাব আধাৰ নাম্বাৰ আপুনি ইয়াতে আধাৰ নাম্বাৰটো টাইপ কৰিব আধাৰ নাম্বাৰটো টাইপ কৰাৰ পিছত ইয়াতে আপলোড ফটো আপুনি আপোনাৰ আধাৰ কপিখন ইয়াতে আপলোড কৰিব লাগিব আৰু ইয়াতে চাওক ম্যাক্সিমাম সাইজ কিন্তু আপোনাৰ 50 কেবি আৰু কেবিটো কেনেকৈ এডজাস্ট কৰে নিশ্চয় ভিডিও ডেসক্ৰিপচন বক্সত সেই ভিডিওটো দি ৰাখিছো আপুনি ভিডিওটো চাই কিন্তু আপুনি কেবিটো এডজাস্ট কৰি ল'ব আপুনি ফটোটো আপলোড কৰাৰ বাবে জাস্ট আপলোড বাটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি আপোনাৰ গ্যালাৰীৰ পৰা কিন্তু আপুনি ফটোটো চুজ কৰি ল'ব চুজ কৰাৰ পিছত জাস্ট আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ এটা এপ্লিকেশন নাম্বাৰ আহিব সো ডিয়াৰ ভিউয়াৰ্স তাৰ পিছত আপোনাক কিন্তু জনাই দিব যে আপোনাৰ এপ্লিকেশন কিন্তু সাবমিটেড হৈ গৈছে তাৰ পিছত কিন্তু আপুনি আপোনাৰ বেংকত হুবহু কিন্তু আপুনি টকা আপুনি লাভ কৰিব প্ৰতি মাহতে আপুনি 1000 টকাকৈ লাভ কৰিব সো ডিয়াৰ ভিউয়াৰ্স আজি আছিল এইটোই আপোনালোকৰ বাবে দিবলগীয়া ইনফৰমেশন ডিয়াৰ ভিউয়াৰ্স ভিডিওটো কেনেকুৱা হৈছে নিশ্চয় কমেন্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ তথা ইনফৰমেটিভ ভিডিও পাবলৈ হলে চেনেলটো তলৰ পৰা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আজিলৈ এইখিনি আকৌ লগ পাম এটা ভিডিওত আজি এইটো ভিডিওৰ পৰা বিদায় ল'ব বিচাৰিছো থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও জয় এখন লাভ ইউ অল